বিটিআৰৰ ট্ৰাইবেল বেল্টৰ মাটি যদি মুছলমানসকল থাকিব নোৱাৰে তেন্তে আদানী গ্ৰুপক কেনেকৈ মাটি দিয়া হ'ব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অহাৰে পৰা শান্তিৰে থাকিব দিয়া নাই মুছলমান লোকসকলক। প্ৰথমে বাছি বাছি তেওঁলোকক উচ্ছেদ কৰা হ'ল, বৰাক ভেলীত চাহ বাগিচাত উচ্ছেদ কৰা হ'ল মুছলমানক। এতিয়া আকৌ আদানী গ্ৰুপক ৩,৬০০ বিঘা ভূমি দিয়াৰ বাবে অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হ'ল। বড়োসকলক অন্যায়ভাৱে উচ্ছেদ নকৰি তাৰ স্থানত অন্য ঠাইত মাটি আবণ্টন দিয়াৰ বাবে আহ্বান নেমচুৰ সভাপতি বদৰুল ইছলামৰ। গোৰেশ্বৰৰ ৰৌমাৰীত শপত গ্ৰহণ আৰু অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি বদৰুল ইছলামে এইদৰে কয়। যেতিয়া অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আহিল, এই মানুহখিনিক শান্তিৰে থাকিব দিয়া নাই। প্ৰথমে বাছি বাছি মুছলমান লোকসকলক উচ্ছেদ কৰিলে, তাৰপিছত আপোনাৰ বৰাক ভেলীত চাহ বাগিচাত উচ্ছেদ কৰা হ'ল। এতিয়া আদানী গ্ৰুপক ৩৬০০ বিঘা ভূমি অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত লৈ তেওঁলোকে এই মাটি দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছে। চাওক, ইণ্ডাষ্ট্ৰী হ'ব লাগে। ইণ্ডাষ্ট্ৰী হ'লে আমাৰ ল'ৰা ছোৱালীসকলে, অসমৰ ল'ৰা ছোৱালীসকলে তাতে সংস্থাপন পাব বা তাতে কাম কৰিব। কিন্তু এইটো বিষয়ে মই ক'ব বিচাৰোঁ যে য'ত মানুহৰ ক্ষতি নহয়, বিটিআৰত বহুত ভূমি আছে, এনে চন পৰি আছে, জংঘল হৈ আছে, কাম কৰা নাই। আৰু এইটো ট্ৰাইবেল বেল্টৰ মাটি হয়। ট্ৰাইবেল বেল্টৰ মাটিত যদি মিয়াসকল থাকিব নোৱাৰে, মুছলমানসকল থাকিব নোৱাৰে, তেওঁলোকক উচ্ছেদ কৰা হয়, তেতিয়াহ'লে আদানী কেনেকৈ থাকিব? এই প্ৰশ্নৰ উত্তৰ লাগে মোক চৰকাৰৰ পৰা। ট্ৰাইবেল বেল্টৰ মাটি আদানীক কেনেকৈ দিব? আদানী কেনেকৈ তাৰ কৰ্তৃত্ব হ'ব? কেনেকৈ কিনি পাব? কোনটো আইনৰ জৰিয়তে এই মাটিটো কিনিবলৈ পাবে? তাৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা মই জানিব বিচাৰিছোঁ। গতিকে মই সেই অঞ্চলৰ ৰাইজৰ লগত জড়িত আছোঁ। আমি নেমচুৱে সেই অঞ্চলৰ ৰাইজৰ আমি থিয় দিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে হওক বা বিটিআৰ গভৰ্ণমেণ্টে হওক, সদায় ৰাইজৰ স্বাৰ্থত গুৰুত্ব দি মোৰ অনুৰোধ যে তাৰ পৰা ঠাইটো পৰিৱৰ্তন কৰি বেলেগ ঠাইত দিব লাগে এই আদানী গ্ৰুপক। লগতে বাংলাদেশী সমস্যা সন্দৰ্ভতো নেমচুৰ সভাপতিগৰাকীয়ে কয় যে 1939, 1991, 1971 চনৰ নথি পত্ৰ থকা লোককো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ডি ভোটাৰ সজাই ডিটেনশ্যন কেম্পত ৰাখিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিদৰে হিন্দুসকলৰ বাবে মুখ্যমন্ত্ৰী, তেনেকৈ মুছলমান, জৈন, খ্ৰীষ্টান সকলোৰে বাবে তেওঁ মুখ্যমন্ত্ৰী। সকলোকে সমান চকুৰে চাবলৈ তেওঁ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে। 1939 চনৰ নথি পত্ৰ, 1951 চনৰ নথি পত্ৰ, 1971, 66 চনৰ নথি পত্ৰ থকা লোককো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে ডি ভোটৰ সজাই তেওঁলোকে ডিটেনশ্যন কেম্পত ৰাখিছে। আচলতে এই চৰকাৰখনে মুছলমানসকলক টাৰ্গেট কৰি যিবিলাক কাম কৰি আছে, চাওক, যদি ক'ৰবাত উচ্ছেদ কৰিছে, সেই কামটো মুছলমানক বাছি বাছি তেওঁলোকে উচ্ছেদ কৰিছে। ক'ৰবাত বাংলাদেশী সজাইছে, মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে। কিন্তু আমাৰ কথা হ'ল, অসমৰ সংখ্যালঘু দল সংগঠনৰ কথা হ'ল যে আমি অসম চুক্তিক সন্মান কৰোঁ। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বত যিসকল আছে, তেওঁলোক যিহেতু আমি স্বদেশী বুলি স্বীকৃতি দিছোঁ, আমাক উচ্চতম ন্যায়ালয়ে এই কথাটো ৰায় দিছে। আৰু আমি যিসকলে অসম চুক্তি স্বাক্ষৰ কৰিছে, আমি তেওঁলোকক ক'ব বিচাৰোঁ যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ লোকসকল স্বদেশী লোকসকলক কোনোবাই সন্দেহযুক্ত বুলি যদি কয়, সেইটো বেআইনী হ'ব। কোনোবাই যদি অন্যায় কৰে, হাৰাশাস্তি কৰে, সেইটো বেআইনী হ'ব। আৰু 1971 চনৰ 25 মাৰ্চৰ পাছত যদি কোনোবা আহিছে, তেওঁলোকক বহিষ্কাৰ কৰক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। গতিকে বৰ্তমান চৰকাৰখনে মুছলমানসকলক বাছি বাছি যিসকল লোকক ডিটেনশ্যন কেম্পত নিছে, সেইসকলক উভতাই আনিব লাগে। কেন্দ্ৰীয় চৰকাৰে যেতিয়াৰ পৰা বাংলাদেশী অভিযান, বাংলাদেশী হটাব লাগে বুলি কৈছে, আমি স্বাগতম জনাইছোঁ। আমি বাংলাদেশী ৰক্ষক নহয়, অসম বাংলাদেশী চৰণীয়া পথাৰ নহয়, ডাষ্টবিন নহয়। কিন্তু সেই বুলি কোনোবাই বাংলাদেশী বুলি মুছলমান লোকসকলক স্বদেশী অত্যাচাৰ কৰিব, সেইটো কিন্তু হ'বলৈ দিয়া নহ'ব। তেওঁ হিমন্ত বিশ্ব শৰ্মা হওক আৰু কোনোবা হওক। গতিকে বাংলাদেশী তেওঁলোক খেদিব লাগে। 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ যিসকল লোক আছে, তেওঁলোকক কোনো ধৰণৰ অত্যাচাৰ হ'ব নালাগে আৰু হ'ব দিয়া নহ'ব। স্পষ্ট কথা, এইটো হ'ব দিয়া নহ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা এই টাৰ্গেট কৰি মুছলমানক উচ্ছেদ কৰা, মুছলমানক বাংলাদেশী সজোৱা যিটো কাম আৰম্ভ কৰিছে, এজন সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰী হয়, সংবিধানৰ শপত খোৱা ৰাইজৰ প্ৰতিনিধি হয়। তেওঁ হিন্দুৰ মুখ্যমন্ত্ৰী, তেওঁ মুছলমানৰ মুখ্যমন্ত্ৰী, তেওঁ জৈন খ্ৰীষ্টান সকলোৰে মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ
যে আপুনি জাতিগতভাৱে সাম্প্ৰদায়িকভাৱে মুখ্যমন্ত্ৰী হ'ব আপুনি আমাৰ সকলোৰে মুখ্যমন্ত্ৰী আপুনি সকলোকে সমান চকুৰে চাব লাগে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম